বাপতি সাহোন বহাগ বিহু গৰু বিহুৰ এই পবিত্ৰ মুহূৰ্তত মই অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা যাচিছো। বহাগ আমাৰ জাতিৰ আয়ুস ৰেখা। বহাগে সকলোৰে মাজত ভাতৃত্ব সমন্বয় আৰু এক সুন্দৰ সম্পৰ্কৰ সৃষ্টি কৰে। সদায় অসমখন এনেকৈ শান্তিত থাকক, সমৃদ্ধিৰ ফালে আগুৱাই যাওক। প্ৰতিগৰাকীৰ পৰিয়াললৈ সুখ শান্তি আৰু সমৃদ্ধি আহক তাকে কামনা কৰিছো। উজনি অসমৰ তিনিচুকীয়া জিলালৈ আপোনাৰ শেষ যাত্ৰা হ'ব যে প্ৰচাৰ ক্ষেত্ৰত বিশেষকৈ হয়, এই ডিব্ৰুগড় লোকসভা সমষ্টি আৰু লখিমপুৰ লোকসভা সমষ্টিত কি ধৰণৰ আমাৰ দুইটা মই যিটো বুজি পাওঁ যে ফাৰ্ষ্ট ফেজত 5টা সমষ্টি আছে আৰু 5টা ফেজত আমাৰ বিশেষ কোনো কণ্টেষ্ট নাই। এই ইলেকশ্যনত কণ্টেষ্ট নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত আছে। বাকী সমষ্টিকেইটাত কণ্টেষ্ট নাই। বিজেপিয়ে ভাল ভোটত বিজয়ী হয়। নামাজৰ বিষয়ে চৰ্চা হৈ আছে, তাত ৰাজনীতি হৈছে। তাত ৰাজনীতি হ'বলগীয়া একো কথা নাই। নামাজ পঢ়াত বা নামাজত যাওক সেইটো ব্যক্তিগত বিষয়, তাত আমি একো নামানো। কিন্তু সেই একেজন ব্যক্তিয়ে যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই। কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছিল। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰিব। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে। তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে, তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত, তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটত। যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলে। আজি মই গুৱাহাটীত বিধায়ক, মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই। তেওঁতো এষাৰ কথাও কোৱা নাই। কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে। কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন, আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট, কলিয়াবৰ, নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ, নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো, আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ইমান ভিতৰত যাব খোজা নাই। নতুন প্ৰজন্মৰ ভোটাৰ এইবাৰ বহুত বৃদ্ধি পোৱা নাই, সদায় যিমান পায় সিমানেই পাইছে। অসমততো জনসংখ্যা কমিছে, গতিকে সদায় যিটো এটা ৰেচিঅ'ত 18 বছৰৰ পৰা 22 বছৰৰ ভিতৰত আহে তেওঁলোকে ভোট দিব আৰু ফূৰ্তিত ভোট দিব, মোদীক দিব, মামাক দিব। আপোনালোককো ঢুকি পাব বাৰু, কিন্তু সাংবাদিক বহুত হৈ গ'ল নহয়, যেইবাৰে আহোঁ একোটা বাঢ়ি যায়। ক'ৰবাত অলপমান ফুল ষ্টপ লগালে হৈ যাব আৰু হ'ব। নিৰ্বাচন আমাৰ গণতন্ত্ৰৰ উৎসৱ আৰু এসপ্তাহৰ ভিতৰতে দুটা উৎসৱ আমি পালন কৰিম। লগতে মৰাণ সমাজেও বিহু পালন কৰিব। অৰ্থাৎ এটা সপ্তাহত আমি সকলোৱে জানো যে যোৱা কেইবাটাও বছৰ জুৰি প্ৰধান বৰুৱা ডাঙৰীয়াই আমাৰ ৰাইজৰ বাবে কাম কৰিছে আৰু বিভিন্ন সময়ত বিভিন্ন চৰকাৰী আঁচনি আৰু ৰাইজৰ লগত এক ধুনীয়া সম্পৰ্কৰে প্ৰধান বৰুৱা ডাঙৰীয়াই
লখিমপুৰৰ সংসদ হিচাপে নিজৰ দায়িত্ব নিৰ্বাহন কৰিছে প্ৰধান বৰুৱা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম আৰু উৎসাহ আজি সমগ্ৰ সমষ্টিটোতে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে মই ভাবো এই নিৰ্বাচনত প্ৰধান বৰুৱা ডাঙৰীয়াই 5 লাখতকৈ অধিক ভোটত বিজয়ী হ'ব তাত মোৰ কোনো সন্দেহ নাই মই ৰাইজক আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ প্ৰধান বৰুৱাক ভোট দি বিজয়ী কৰিবলৈ আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেত শদিয়ালৈ আহিছিল ধলা শদিয়া ব্ৰিজ শুভ উদ্বোধনৰ সময়ত তেখেতৰ হাতেদি আজি আমাৰ এটাৰ পিছত এটাকৈ কাম হৈ গৈ আছে ধলাত দলং হ'ল বগীবিলত দলং হ'ল এতিয়া নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ পানীৰ তলেদি দলং হ'বৰ কাৰণে আমি আগবাঢ়ি গৈ আছো কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণৰ প্ৰকল্পও কিছুদিনৰ ভিতৰতে আৰম্ভ হ'ব দুখীয়া মানুহে খাবলৈ অন্নমুঠি পালে কোভিডৰ সময়ত ঘৰে ঘৰে আমি ভেকচিন পালো বিনামূলীয়া চাউল পালো জল জীৱন মিছনৰ আঁচনি পালো গাঁৱে ভূঞে বিদ্যুৎ আহিলে আৰু আমি উজ্বলা গেছ পালো বেয়া লাগি থাকিলে মোৰো বেয়া লাগি থাকে গতিকে সকলোৰে মনটো এবাৰ ভাল লাগি থাকে হ'ব এতিয়া আপোনালোকে চিন্তা কৰক যে আমাৰ চৰকাৰে চাকৰিও দিয়ে আমাৰ চৰকাৰে অৰুণোদয়ো দিয়ে এতিয়া আমাৰ চৰকাৰে কি কৰিব খুজিছে বাইদেউসকলক লাখপতি বাইদেউ বনাব খুজিছে আছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে চবে কৰিছে এতিয়াতো লাগে কেতিয়া পাম হয়নে নহয় কিন্তু ফৰ্ম বিলাকত ঠিককৈ একাউণ্ট নম্বৰ দিছে নে নাই যিসকলে ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰিছে 2-1 মাহৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত পুতুম কৰি 10,000 টকা সোমাই যাব হ'ব 10,000 টকা সোমোৱাৰ পিছত টকাটো কি কৰিম গিৰিয়েকক দি দিম হা কোনে কোনে গিৰিয়েকক দি দিব হাত ডাঙৰ কোনে কোনে হাত নাদাঙে কোনে কোনে নিদিয়ে হাত ডাঙৰ গিৰিয়েকক বাপৰে যদি গিৰিয়েক বিলাকে বিজেপি ভোট নিদিয়ে কি হ'ব দিব নে নিদিব এটা মই বুদ্ধি দিম যেতিয়া লাখপতি বাইদেউৰ টকা আহিব তাৰ 10 দিনমান আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে একাউণ্টত টকা আহিব যেতিয়া গম পাব দিনটো সেইকেইটা দিন গিৰিয়েকসকলক খুব মৰম কৰিব গৰম গৰম ভাত খুৱাব খুব মৰম কৰিব কিয় মৰম কৰিব 10,000 টকাৰ লগত গিৰিয়েকসকলৰ পৰা যদি আৰু 2-3 হাজাৰ টকা ল'ব পাৰি খুব ভাল হ'ব 10,000টো চৰকাৰৰ পৰা পালো এই টকাখিনি আমি 10 জনীয়া গ্ৰুপ যদি আছো 10,000 12,000 কৰি গ্ৰুপত ললো আৰু গ্ৰুপ হিচাপত কিবা কাম কৰিলো বোলে নহয় আমি অকলে কৰিব খুজো অকলে কৰ কিন্তু কিবা এটা কাম কৰ আমি আগবাঢ়ি যাব পাৰিম মোৰ মনত আছে যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ সময়ত বলিন চেতিয়া ডাঙৰীয়াৰ কাৰণে মই কাকপথাৰলৈ আহিছিলো ইলেকশ্যনৰ মিটিং আছিলে মই মিটিঙত ৰাইজক কৈছিলো
যে বিজেপি চৰকাৰ পাতক, বিজেপি চৰকাৰে নিবনুৱা ল'ৰা ছোৱালীৰ খবৰ ল'ব, নিবনুৱা সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব, আৰু আমি 1 লাখ চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীক আমি চৰকাৰ গঠন কৰিলে আমি দিবৰ বাবে চেষ্টা কৰিম। মোক কোনেও বিশ্বাস কৰা নাছিলে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব, হ'লেই বা আমিনো ক'ত পাম। মানুহে ভাবিছিলে যে এই কথা সম্ভৱ নহয়, কিন্তু আজি আমাৰ চৰকাৰৰ 3 বছৰ হোৱা নাই, আমি 3 বছৰ নহওঁতে 1 লাখ ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিওঁ। আপোনালোকে মনত ৰাখিব, আমাৰ এই অঞ্চলৰ পৰাও বহুত ল'ৰা ছোৱালীয়ে পুলিচত সোমালে। আজিকালি যেতিয়া চাকৰি ৰিজাল্ট দিয়ে টিভিত আপোনালোকে দেখিব, কোনোবা ঠেলা চালকৰ ল'ৰা, কোনোবা ৰিক্সা চালকৰ ল'ৰা, কোনোবা কৃষকৰ ল'ৰা, কোনোবা তৰকাৰী বেপাৰীৰ ল'ৰা, আজি তেনেকুৱা দুখীয়া মানুহে চৰকাৰী চাকৰি পায়। চৰকাৰী চাকৰিৰ দালালে কোনো ধৰণৰ আজি আৰু চৰকাৰী চাকৰি দিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, কাকপথাৰৰ সেই মিটিঙৰ পৰা আজি আমি আকৌ কাকপথাৰত আহিছো লোকসভাৰ নিৰ্বাচনৰ বাবে। আজিৰ দিনটোত মই আকৌ এবাৰ ঘোষণা কৰিছো যে 1 লাখ চৰকাৰী চাকৰি হৈ গ'ল, আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীবিলাকক দিয়াৰ বাবে আমি চেষ্টা কৰিম। আজি চিন্তা কৰক,